একাংশ চৰকাৰী চিকিৎসকৰ পদত্যাগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া 2021 চনত 36 জন 2022 চনত 12 জন আৰু 2023 চনত 64 জন চিকিৎসকে পদত্যাগ কৰিছে আৰু চলিত বৰ্ষত পদত্যাগ কৰিছে 5 জন চিকিৎসকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে জানো আহক এটা নতুন ট্ৰেন্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হ্যান্ডেল ফেসবুক হ্যান্ডেল সমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলো একাংশ লোকে অসমৰ সোশ্যাল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে একাংশ ইমানো কব গলে যে গণ পদত্যাগ আৰম্ভ হল মাস ৰেজিগনেশ্যন আৰম্ভ হল দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম কংগ্ৰেছ দলে ইয়াকলৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে মেডিকেল কলেজ বিলাক এতিয়া বন্ধ হৈ যাব কেদিনমান আগতে মই কৈছিলো যে তিনিচুকীয়া মেডিকেল কলেজক নেশনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে অসমত এতিয়া 13খন মেডিকেল কলেজ হল কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব যোৰহাটত মেডিকেল কলেজ কৰোতে প্ৰতিদিন বাতৰি কাকতৰ লগতটো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলো প্ৰতিটো দিনেই এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছো 2021ত পদত্যাগ কৰিলে 36 জনে 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ললে মেডিকেল কলেজত 2021ত 36 জনে পদত্যাগ কৰিলে কিন্তু নতুন ডক্টৰ কিমান এপইন্টমেন্ট হল 2021ত নতুন ডক্টৰ এপইন্টমেন্ট হল 2079 279 36 জনে পদত্যাগ কৰিলে 279 জনে নতুন চাকৰি পালে তাৰ মানে আমাৰ লাভ হল নে লোকসান হল নেটটো আমাৰ গেইনে হল 2022ত 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022ত মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰি ভাবি চাওক 441 পদত্যাগ কিমানে কৰিলে 12 জন